কাৰ্বি আংলঙৰ লাংহিন নগৰত এপছৰ বিশাল প্ৰতিবাদী ৰেলী কাৰ্যসূচীৰ ৰূপায়ণ বিটিআৰ চুক্তিৰ 2020ৰ সকলোবোৰ দফা ৰূপায়ণ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লোকসকলক পাহাৰী আৰু জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে আন কেইবাটাও দাবীৰ সমৰ্থন নিখিল বড়ো ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ বৈঠকত অনুষ্ঠিত কৰা হয় বিশাল প্ৰতিবাদী ৰেলী কাৰ্যসূচী লাংহিন পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা এপছৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি কল্যাণ ৰাভা ব্ৰহ্মৰ নেতৃত্বত লাংহিন নগৰৰ মাজেৰে উলিওৱা হয় এক বিশাল প্ৰতিবাদী ৰেলী হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ ৰেলীত অংশগ্ৰহণ কৰা এপছৰ কৰ্মী সমৰ্থকে আমাক ভূমিৰ অধিকাৰ লাগিবই নো জাষ্টিস নো ৰেষ্ট আমাৰ দাবী পূৰণ কৰক এপছু জিন্দাবাদ আদি ধ্বনিৰে লাংহিন নগৰৰ আকাশ বতাহ উত্তাল কৰি তোলে কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট নিভাজ অসম লাইভ আমি নিখিল বড়ো ছাত্ৰ সন্থা কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ সৌজন্যত আমাৰ লাংহিন টাউনৰ পৌৰ নিগমৰ এই প্ৰাংগণত আমি ধৰ্ণা কাৰ্যসূচীৰ লগতে ৰেলীৰ কাৰ্যসূচী আমি লৈছোঁ আৰু ইতিমধ্যে আমাৰ ধৰ্ণা আৰু ৰেলী দুয়োটা কাৰ্যসূচীয়ে সমাপ্ত হৈছে ইয়াত মানে অগণন আমাৰ বড়ো ৰাইজৰ লগতে আমাৰ দল সংগঠনবিলাকে ভাগ লৈছে আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ মূল উদ্দেশ্য এইটোৱে হ'ল বিটিআৰ বড়ো পিছ একৰ্ড মানে ইমপ্লিমেণ্টেশ্যন আৰু এই বড়ো পিছ একৰ্ডৰে কিছুমান দফাসমূহ ইমপ্লিমেণ্টেশ্যনৰ স্বাৰ্থতে আজিৰ এই ধৰ্ণাৰ লগতে ৰেলী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তো প্ৰথমে আমি আমাৰ ভাৰতৰ 280 আৰ্টিকলৰ এমেণ্ডমেণ্টৰ আমি দাবী কৰিছোঁ ইয়াৰ লগতে 125 আৰ্টিকলৰ ইমপ্লিমেণ্টেশ্যনৰ বাবে আমি আজিৰ ধৰ্ণা কাৰ্যসূচীত আমি এটা দফা হিচাপে লৈ ইয়াক মানে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক অনতিপলমে এইটো কৰি দিবলৈ আমি দাবী কৰিছোঁ ইয়াৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা আমাৰ বড়ো কছাৰী জনসাধাৰণৰ পাহাৰীয়া জনজাতিকৰণৰ যিখিনি দাবী বহু পুৰণি দাবী এই দাবীও মানে আমি অনতিপলমে অসম চৰকাৰ ভাৰত চৰকাৰক মানে আমি পূৰণ কৰিবলৈ দাবী কৰিছোঁ কিয়নো 1965 চনৰ পৰাই এই দাবীটো আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বড়ো জনসাধাৰণে কৰি আছে গতিকে এই দাবী আমাৰ ন্যায্য দাবী আৰু ইয়াৰ লগতে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বড়ো জনসাধাৰণৰ ST কৰণৰ জৰিয়তে কৰাৰ লগতে আমাৰ ভৈয়ামত থকা তথা কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাওত থকা কাৰ্বি লোকসকলৰ উপৰিও আমাৰ অন্যান্য জিলাত আমাৰ কাৰ্বি ভাইসকল আছে তেওঁলোককো ভৈয়ামৰ জনজাতি প্ৰদান কৰিবলৈ মৰ্যাদা দিবলৈ আমি আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি দাবী কৰিছোঁ আৰু লগতে আমাৰ বিটিআৰ অঞ্চলৰ লগতে বিটিআৰৰ বাহিৰত থকা বড়ো মিডিয়ামবিলাকৰ প্ৰভিঞ্চিয়েলাইজৰ যি দাবী সেইখিনি আমি বহু বছৰৰ পৰা দাবী কৰি আহিছোঁ আৰু এই বিটিআৰ একৰ্ডৰ দফা হিচাপেও আছে গতিকে আমি এই দফাটোও পূৰ্ণ কৰিব লাগে বুলি আমি আজিৰ এই ধৰ্ণা কাৰ্যসূচীত আমি দাবী হিচাপে ডিমাণ্ড হিচাপে লৈছোঁ আৰু ইয়াৰ লগতে BKWC বড়ো কছাৰী অট'নমাছ কাউন্সিলক এটা ফুল প্ৰেজেণ্ট সম্পূৰ্ণ এটা মৰ্যাদা দিবলৈ আমি দাবী কৰিছোঁ আৰু ইয়াত যিমানখিনি ভিলেজ নটিফিকেশ্যন বা ভিলেজ অন্তৰ্ভুক্ত কৰিব লাগে গাঁওসমূহ অন্তৰ্ভুক্ত কৰিব লাগে সেইখিনি কৰিবলৈ আমি আজি এই ধৰ্ণাসূচীত ডিমাণ্ড হিচাপে ৰাখিছোঁ আৰু লগতে আমাৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ কিছু বড়ো গাঁওসমূহ এতিয়াও মানে বিটিআৰত মানে অন্তৰ্ভুক্ত হ'বলৈ বাকী আছে গতিকে এই গাঁওসমূহকো মানে অন্তৰ্ভুক্ত কৰিবলৈ আজিৰ যি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী আমি ডিমাণ্ড হিচাপে ৰাখিছোঁ কিয়নো বহু গাঁও বৰ্তমানলৈকে আমাৰ বিশ্বনাথ আৰু শোণিতপুৰ গাঁওসমূহ অন্তৰ্ভুক্ত হ'বলৈ বাকী আছে আৰু লগতে আমি এইটো দাবী কৰিব লাগিব আমাৰ সকলো ট্ৰাইবেলসকলে দাবী কৰি আছে যে অসমত আমাৰ বহু ট্ৰাইবেল লোকসকলে এতিয়ালৈকে মাটিৰ পাত্তা পোৱা নাই গতিকে ভাৰতৰ সুপ্ৰিম কোৰ্ট ভাৰত চৰকাৰে এটা আমাৰ সুৰক্ষা প্ৰদান কৰিছে বা ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ আগবাঢ়িছে বা দি আছে গতিকে 2006 চনৰ যিটো মানে ফৰেষ্ট ৰাইট এক্ট এই এক্টৰ জৰিয়তে আমাৰ ট্ৰাইবেল লোকসকল যি ফৰেষ্ট ৰিজাৰ্ভত আছে সেই ৰিজাৰ্ভত থকা লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰিব লাগে বুলি আমি দাবী কৰিছোঁ আৰু ইয়াৰ উপৰিও বিটিআৰ একৰ্ডৰ 1500 কোটি টকা অতি শীঘ্ৰে মোকলাই দিব লাগে বিটিআৰ অঞ্চলৰ মানে সকলো দিশৰ উন্নয়ন হ'ব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ কিয়নো একৰ্ডত থকা যিখিনি পেকেজ 1500 কোটি টকা এই 1500 কোটিও অনতিপলমে বিটিআৰ প্ৰশাসনক বা বিটিআৰৰ মানে
কাউন্সিলক মানে গোটাই দিব লাগে বুলি আমি অসম চৰকাৰ ভাৰত চৰকাৰ আমি দাবী কৰিছোঁ আৰু ইয়াৰ উপৰিও আমি এইটো ডিমাণ্ড কৰিম আমি সকলোৱে মৰ্মাহত আমাৰ অসমৰ জনপ্ৰিয় শিল্পী অসমৰ গৌৰৱ জুবিন গাৰ্গৰ মানে স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় পাব লাগে বুলি আমি দাবী কৰিছোঁ কিয়নো আমাৰ অসমৰ গৌৰৱ স্বৰ্গীয় জুবিন গাৰ্গৰ যিখিনি এতিয়া উচিত মানে বিচাৰ চলি আছে উচিত তদন্ত চলি আছে সেইখিনি লেহেমীয়া গতিৰে আগবাঢ়িছে বুলি আমি মানে ভাৱনা কৰিছোঁ বা অনুভৱ কৰিছোঁ গতিকে অসম চৰকাৰৰ লগতে অসমৰ ন্যায়ালয়ক ইয়াৰ ওপৰত চোকা নজৰ দি অতি শীঘ্ৰে দোষীসকলক মানে শাস্তি দিব লাগে বা দোষীসকলক বিচাৰি তেওঁলোকক মানে যিখিনি শাস্তি দিব লাগে সেইখিনি দিব লাগে বুলি আমি দাবী কৰিছোঁ তো আজি আমাৰ এই ধৰ্ণা কাৰ্যসূচীত যথেষ্ট অগণন মানে লোকসকলে অংশগ্ৰহণ কৰিছে সকলোৱে এইটো বিচাৰিছে যে আমাৰ যিখিনি পাৰ্মানেণ্ট সলিউশ্যন হ'ব লাগে আমি যিহেতু অসমৰে জনজাতি হিচাপে অসমতে থাকি অসমৰ যিখিনি সুবিধাবিলাক পাব লাগে সেইখিনি আমি পাব লাগে বুলি আমি আজি ডিমাণ্ড কৰিছোঁ সকলোৱে এইটোৱে কথা আমি বিটিআৰ লগতে অসমৰ যিকোনো চুকে কোণত থকা আমাৰ বড়ো লোকসকলৰ যিখিনি সাংবিধানিক অধিকাৰ এই সাংবিধানিক অধিকাৰসমূহ আমি পাব লাগে বুলি আজি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি দাবী কৰিছোঁ ধন্যবাদ